নমস্কাৰ ছাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা হেতুৰ এপৰ এটি বিশেষ আপডেটক লৈ। কি আপডেট আছে এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। ছাৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল ছাৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। খন্তেক সময়ৰ আগতে আমাৰ যি MI ছাৰ এটা মেছেজ ফৰৱাৰ্ড কৰিছে। মেছেজটোত কি লিখা আছে মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। কাইণ্ডলি নোট ডেট we have released a new version of app in the Play Store. Everyone have to update it, and after updating it they have to log out, then log in again once to get the new features added in. শিক্ষা হেতু এপত এটা নতুন কথা সংযোজন কৰা হৈছে। সেই সংযোজনটো আপোনালোকে পাবৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি শিক্ষা হেতু এপটো প্লে ষ্ট'ৰত গৈ আপডেট কৰিব লাগিব। আপডেট কৰাৰ পিছত কি ফিচাৰ্ছ আহিছে মই আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ যি প্লে ষ্ট'ৰ আছে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত আপোনালোকে শিক্ষা হেতু বুলি ইয়াত চাৰ্চ কৰিব লাগিব। শিক্ষা হেতু বুলি চাৰ্চ কৰাৰ পিছতেই আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে শিক্ষা হেতু অসম আপডেট কৰিবলৈ আহি আছে আৰু আপডেট কৰি ল'ব। আপডেট কৰি আপোনালোকে লগ আউট কৰি আকৌ পুনৰ লগ ইন কৰি ল'ব। আপডেট কৰাৰ পিছতে আপোনালোকে অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ পিছতেই আপোনালোকে লগ আউট কৰিব লাগিব। লগ আউট কৰি লগ ইন কৰিব লাগিব পুনৰবাৰ। মই লগ আউট কৰি দেখুৱাই আছোঁ আপোনালোকক। চ' মই লগ আউট হৈ গ'লোঁ আৰু পুনৰ মই লগ ইন কৰিম ইউজাৰ ID আৰু পাছৱৰ্ড দি। ছাৰ আপোনালোকে দেখিবলৈ পাইছে আপডেট কৰাৰ পিছতে ইয়াত এটা নতুন সংযোজন আপোনালোকে দেখিবলৈ পাইছে। এয়া হৈ গ'ল MDM। দেখিবলৈ পাইছে আপোনালোকে তলত এই MDM। চ' এই MDMটো নতুনকৈ সংযোজন কৰা হৈছে শিক্ষা হেতু এপত আৰু আপোনালোকে ডেইলি এটেণ্ডেঞ্চ যেনেকৈ দিয়ে সেই ডেইলি এটেণ্ডেঞ্চ ছিষ্টেমত আপোনালোকৰ MDMটো ইয়াত আপোনালোকে দেখুৱাব লাগিব। চ' মই আপোনালোকৰ MDMত ক্লিক কৰি দেখুৱাইছোঁ। চ' দেখিবলৈ পাইছে আপোনালোকে ইয়াত মান্থলি আৰু ডেইলি আছে। মান্থলি আৰু ডেইলি ছিষ্টেম আমি যিহেতু ডেইলি কৰিব লাগিব। ডেইলি কৰাৰ পিছত যেতিয়া মাহ শেষ হ'ব তেতিয়া আমি মান্থলি কৰিব লাগিব। দেখিবলৈ পাইছে ইয়াত মান্থলি ইয়াত দেখিবলৈ পাইছে ডেইলি ইজ MDM গিভেন টুডে। দেখিলে যে যদি আপোনালোকে MDM দিছে তেতিয়াহ'লে য়েছ কৰিব লাগিব। যদি MDM দিয়া নাই তেতিয়াহ'লে আপোনালোকে ন' কৰিব লাগিব। যিহেতু আজিৰ আমাৰ বিদ্যালয়ত এজনো ছাত্ৰ ছাত্ৰী নাছিলে সেইকাৰণে মই MDM খুৱাব নোৱাৰিলোঁ। আজি ইয়াত ন' ক্লিক কৰিলোঁ। ন'ট ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে ৰিজন অফ নট প্ৰভাইডিং MDM টুডে। কি কাৰণে আজি MDM আপুনি দিব নোৱাৰিলে এই কথাখিনি আপোনালোকে ইয়াত ফিল আপ কৰি দিব লাগিব। মই ইয়াত এই দেখিবলৈ পাইছে আপোনালোকে এডাল আঁচ দেখিবলৈ পাইছে ইয়াত কাৰ্চিন টাইপৰ এই তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ফুড গ্ৰেইন নট এভেইলেবল, কুক নট এভেইলেবল, ফিউৱেল নট এভেইলেবল, পেকেজ নট ৰিচিভ ফ্ৰম NGO, হলিডে ইন স্কুল আৰু আদাৰ ৰিজন। দেখিবলৈ পাইছে 6টা ৰিজন আছে। সেই 6টা ৰিজনৰ ভিতৰত আপোনালোকে আজি কি কাৰণে MDMটো খুৱাব নোৱাৰিলে ইয়াত ৰিজনটো আপোনালোকে ছাবমিট কৰিব লাগে। যদি আপোনাৰ চাউল নাই তেতিয়াহ'লে আপোনালোকে ফুড গ্ৰেইনত ক্লিক কৰিব লাগিব আৰু কুক যদি নাই তেতিয়াহ'লে কুক নট এভেইলেবলত ক্লিক কৰিব লাগিব। যদি আপোনাৰ খৰি নাই ইত্যাদি ফিউৱেল নাই তেতিয়াহ'লে আপোনালোকে এইটো নট এভেইলেবলত ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকৰ বিদ্যালয়ত যদি NGO দিয়ে সেই NGOৰ পৰা আপুনি নাই পোৱা বুলি ইয়াত ক্লিক কৰিব লাগিব। আৰু যদি হলিডে তেতিয়াহ'লে আপোনালোকে হলিডে ইন স্কুলত ক্লিক কৰিব। আৰু যদি অন্য কিবা ৰিজন থাকে, যদি ষ্টুডেণ্ট আজি বিদ্যালয়ত নাই, যিহেতু আমাৰ এজনো বিদ্যালয়ৰ ষ্টুডেণ্ট নাই বাবে ইয়াত কি কৰিব লাগিব, চ' আদাৰ ৰিজন, সেই আদাৰ ৰিজনত চিলেক্ট কৰিব লাগিব। আদাৰ ৰিজনত চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াত ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যি আজিৰ দিনটোৰ MDMৰ ৰিপৰ্ট ছাবমিট হৈ যাব শিক্ষা হেতু এপ যোগে। তো ছাৰ শিক্ষা হেতু এপৰ যি এই বিশেষ আপডেট, এই বিশেষ আপডেটটোৰ বিষয়ে আজি জনালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল ছাৰ চেনেল নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।